নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম এইটো ভিডিঅ'ত ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ পাৰ্ট নম্বৰ 4 দেশ মহাদেশৰ কথা আৰু জাপান। ছাত্ৰ ছাত্ৰীসকল, এই পাৰ্টটিৰ অনুশীলনীত যিমানখিনি কোৱেশ্চন আছে তোমালোকে সকলোখিনি অতি চমু আৰু অতি সহজকৈ পাই যাবা। প্ৰথমত চোৱা, ইয়াত অনুশীলনী 1 আমাৰ কি কোৱেশ্চন দি আছে, ক'ৰ পৰা 6 লৈ দি আছে আৰু 2 মাৰ্কত দুটা অলপ ডাঙৰ কোৱেশ্চন দি আছে 2 মাৰ্কছৰ। এতিয়া তোমালোকে কোৱেশ্চন নম্বৰ 1ৰ ক কি কৈছে, পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি? তোমালোকৰ এই কোৱেশ্চনটো খুবেই ইম্পৰ্টেণ্ট বুলি ভাবি লোৱা, ভেৰি ইম্পৰ্টেণ্ট। পৃথিৱীৰ আমাৰ 7টা মহাদেশ আছে, তাৰে ভিতৰত ডাঙৰটো হ'ল এছিয়া মহাদেশ, তাৰপিছত আছে আফ্ৰিকা মহাদেশ, তাৰপিছত উত্তৰ আমেৰিকা মহাদেশ, তাৰপিছত দক্ষিণ আমেৰিকা, আণ্টাৰ্কটিকা আৰু ইউৰোপ মহাদেশ, আৰু লাষ্টটো আছে কি আমাৰ অষ্ট্ৰেলিয়া মহাদেশ। এই 7টা মহাদেশ তোমালোকে ভালকৈ মনত ৰাখি ল'বা নামকেইটা। খ নম্বৰত কি দি আছে, সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধৰ পৰা মহাদেশখনৰ নাম কি? সম্পূৰ্ণৰূপে মানে দক্ষিণ গোলাৰ্ধত পৰিছে এই মহাদেশটোৰ নাম কি? আমাৰ আণ্টাৰ্কটিকা মহাদেশ। গ নম্বৰ কি দিছে, পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাটোৰ নাম কি? পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাটোৰ নাম হ'ল আমাৰ এণ্ডিছ পৰ্বতমালা। এইটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন, ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন, এইটো মনত ৰাখিবা তোমালোকে নামটো। গ নম্বৰত কি দি আছে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিটোৰ নাম কি? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিৰ নাম হ'ল আমাৰ সাহাৰা মৰুভূমি, যি উত্তৰ আফ্ৰিকাত অৱস্থিত। 9 নম্বৰত কি দি আছে, পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? এইটো আমাৰ হ'ব আমাৰ কি নীল নদী। পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম নীল নদী। 6 নম্বৰ কি কৈছে, পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি? পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম হ'ল এমাজন। দীঘল আৰু বহল বুলি ক'লে তোমালোকে গম পোৱা নাই, মই ইয়াতে অলপ বুজাবৰ চেষ্টা কৰিছোঁ, তোমালোকে ইয়াৰ পৰা বুজি ল'বা। যেনেকুৱা নদী আছে, এইটো হ'ল আমাৰ দীঘল নদী, এনেকৈ চিকন কিন্তু দীঘল, লম্বা, বহুত দীঘল। কিন্তু বহল বুলি ক'লে সৰু কিন্তু বহুত বহল, এনেকুৱা বহল, বহুত বহল, এইটো হ'ল আমাৰ এমাজনটো বহুত বহল, আৰু দীঘলটো কি আমাৰ নীল নদী। 6 নম্বৰ কি দিছে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশটোৰ নাম কি? এইটো আমি আগতে কৈ আহিছোঁ, এছিয়া মহাদেশ। তাৰপিছত তোমালোকে এখন চমু টকা, কিন্তু চমু টকাবিলাক আলোচনা কৰাৰ আগতে মই তোমালোকক অলপ এটা কথা ক'ব বিচাৰোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই প্ৰত্যেকটো ছাবজেক্টতে তোমালোকে দি আছোঁ। তোমালোকে জাষ্ট ছাবস্ক্ৰাইব কৰি ৰাখা, তোমালোকৰ তাতে ন'টিফিকেশ্যন যাব, তোমালোকে ভিডিঅ'বিলাক চাব পাৰিবা। আৰু চালে কি হ'ব, তোমালোকৰ বহুতখিনি কনচেপ্ট ক্লিয়াৰ হৈ যাব। কুৱেশ্যন এনচাৰৰ যিবিলাক কনচেপ্ট আছে সেইখিনি তোমালোকৰ ক্লিয়াৰ হ'ব, আৰু সোনকালে বস্তুবিলাক মনত থাকিব বা মুখস্থ হৈ যাব। প্ৰথমতে ক নম্বৰত চমু টকা কি হৈছে, এছিয়া মহাদেশ। এছিয়া মহাদেশ, ইউৰোপ মহাদেশ, আফ্ৰিকা মহাদেশ আৰু উত্তৰ আমেৰিকা মহাদেশ। এছিয়া মহাদেশ কি কৈছে আমাৰ, এছিয়া মহাদেশটো ইজি হয়। এছিয়া হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু জনবহুল মহাদেশ। তোমালোকে এইখিনি মনত ৰাখিবা, ডাঙৰ আৰু কি আছে আমাৰ জনবহুল, মানে অধিক জনসংখ্যা। ই প্ৰায় 44.58 নিযুত বৰ্গ কিলোমিটাৰ এলেকা বিস্তৃত আৰু পৃথিৱীৰ জনসংখ্যাৰ প্ৰায় 60% লোক এই মহাদেশতে বাস কৰে। বস্তুটো বুজি পালানে? ইয়াতে কৈছে এছিয়া মহাদেশটো প্ৰায় 44.58 নিযুত বৰ্গ কিলোমিটাৰ এলেকাত মানে বিস্তৃত হৈ আছে পৃথিৱীৰ ভিতৰত, আৰু ইয়াৰ জনসংখ্যা কিমান? পৃথিৱীৰ প্ৰায় 60% জনসংখ্যা ইয়াতে আছে। এছিয়াত 49টা দেশ আছে, আৰু ভাৰত, চীন, জাপান, ইণ্ডোনেছিয়া আদিকে অন্তৰ্ভুক্ত কৰি। খ নম্বৰ কি কৈছে, ইউৰোপ মহাদেশ। ইউৰোপ হৈছে পৃথিৱীৰ অন্যতম সৰু মহাদেশ, কিন্তু ইতিহাস আৰু সংস্কৃতিৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। ই প্ৰায় 50টা দেশ আছে, ইয়াত প্ৰায় 50টা দেশ আছে, যেনে জাৰ্মানী, ফ্ৰান্স, ইংলেণ্ড, ইটালী আদি। গ্ৰীক আৰু ৰোমান সভ্যতাৰ জন্মস্থান হিচাপে ইউৰোপৰ বিজ্ঞান, কলা আৰু ৰাজনীতিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তাৰপিছত হয় গ নম্বৰত কি কৈছে, আফ্ৰিকা মহাদেশ। আফ্ৰিকা হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ আৰু প্ৰাকৃতিক সম্পদত ভৰপূৰ। ইয়াত 50ৰো অধিক দেশ আছে, আৰু প্ৰায় 130 কোটি লোকৰ বাস। সাহাৰা হৈছে ইয়াৰ উত্তৰ অংশ বৃহৎ মৰুভূমি, আৰু নাইল নদী ইয়াৰ দীৰ্ঘতম নদী। এইটো নীল হ'ব, নাইল নহয়, এইটো নীল হ'ব। নীল নদী ইয়াৰ দীৰ্ঘতম নদী। ঘ নম্বৰত কি কৈছে, উত্তৰ আমেৰিকা মহাদেশ। উত্তৰ আমেৰিকা হৈছে পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ, য'ত প্ৰধানকৈ 3টা বৃহৎ দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকো আছে। এই মহাদেশৰ উত্তৰ অংশ উন্নত আৰু আধুনিক, আৰু দক্ষিণ অংশ তুলনামূলকভাৱে কৃষি আৰু সংস্কৃতিৰ আধাৰিত আছে। তাৰপিছত তোমালোকে আহা অনুশীলনী 2 চোৱা কি কুৱেশ্যন আছে। ইয়াত 1 মাৰ্কৰ আছে 6ৰ পৰা 6 লৈ, আৰু
তোমালোকৰ 1 মাৰ্কৰ কৰ পৰা বৰ্গীত ঝলৈ আৰু 2 মাৰ্কছৰ আছে দুটা কোৱেশ্চন। 2 মাৰ্কছবিলাক অলপ ডাঙৰে হয়, এইখিনি তোমালোকে ভালকৈ চাবা। এতিয়া আহা অনুশীলনী 2ত ক নম্বৰত কি দি আছে, জাপান দেশৰ দুটা বিশেষত্ব উল্লেখ কৰা। জাপান দেশৰ দুটা বিশেষত্ব কি আছে, উন্নত প্ৰযুক্তি, তোমালোকে সকলোৱে গম পোৱা জাপানত বহুত এডভান্স জাপান, ইয়াত বহুত উন্নত মানৰ প্ৰযুক্তি ব্যৱহাৰ কৰে। যেনেকুৱা কি দিছে, জাপান উচ্চ প্ৰযুক্তি, ৰবটিক্স, ইলেক্ট্ৰনিক আৰু অটোমোবাইল নিৰ্মাণ ক্ষেত্ৰত বিশ্বজুৰি পৰিচিত। তোমালোকে এই বস্তুটো গম পোৱা আৰু এই বস্তুটো ক'ব নালাগে, আৰু নিজৰ ভাষাতে কিবা কিবি দিব পাৰা, তোমালোকে বুলেট ট্ৰেইন এনেকুৱা কিবা কিবি দিব পাৰা, তাৰপিছত দিব পাৰা ইনফ্ৰাষ্ট্ৰাকচাৰ। এতিয়া আহা 2 নম্বৰত ভূমিকম্প প্ৰৱণ ৰাষ্ট্ৰ, আৰু তোমালোকে গম পোৱা জাপানত বহুত ভূমিকম্প হয়। ইয়াতে কৈছে কি, জাপান পৃথিৱীৰ আটাইতকৈ ভূমিকম্প প্ৰৱণ দেশৰ ভিতৰত অন্যতম। পেচিফিক ৰিজন অফ ফায়াৰ, জাপানক কি বুলি কোৱা হয়, পেচিফিক ৰিজন অফ ফায়াৰ বুলিও কোৱা হয়। ফায়াৰত অৱস্থিত হোৱা ইয়াত সঘনকৈ ভূমিকম্প আৰু আগ্নেয়গিৰিৰ উদ্যোগিত হয়। তাৰপিছত আহা, জাপান দেশৰ আটাইতকৈ সৰু দ্বীপটোৰ নাম কি। জাপান দেশৰ আটাইতকৈ সৰু দ্বীপটোৰ নাম হ'ল হনচু। হনচু হ'ল জাপান এটা একচুৱেলি জাপান গোটেই দেশটো এইটো ধৰক মহাসাগৰৰ ভিতৰত সৰু এছিয়া সাগৰৰ ভিতৰত সৰু এনেকুৱা দ্বীপ আছে। এই দ্বীপবিলাক মিলি এটা দেশৰ সৃষ্টি হৈছে, তাকে জাপান বুলি কয়। জাপানৰ ভিতৰত আটাইতকৈ সৰু দ্বীপ কোনটো আছে, হনচু দেশ। হনচুটো হ'ল আটাইতকৈ সৰু দ্বীপ। জাপানৰ এখন সমতল ভূমিৰ নাম কি, কাণ্টো সমতল ভূমি। জাপানত অনুভূত ঋতুকেইটা কি কি, গ্ৰীষ্ম, শৰৎ, শীত আৰু বসন্ত। 2 নম্বৰত কি আছে, কোনটো ঋতুক ফল বুলি কোৱা হয়, এইটো হ'ব আমাৰ শৰৎ ঋতুক ফল বুলি কোৱা হয়। 6 নম্বৰত কি কৈছে, জাপানত ক'ত ক'ত সৰলবৰ্গীয় গেছ পোৱা যায়। ইয়াত হ'ব আমাৰ উত্তৰ হোকাইডো অঞ্চলত সৰলবৰ্গীয় গেছ পোৱা যায়। 6 নম্বৰত কি কৈছে আমাৰ, জাপানত বেছিভাগ মানুহে কি ধৰ্ম পালন কৰে, এইটো হ'ব শিন্তো ধৰ্ম পালন কৰে। তাৰপিছত 10 নম্বৰত আহা, জাপানত শিক্ষিতৰ হাৰ কিমান। জাপানত শিক্ষিতৰ হাৰ প্ৰায় 100%। তাৰপিছত আহা 2 নম্বৰত, জাপানক কিয় দ্বীপ দেশ বুলি কোৱা হয়। জাপানক আমি কিয় দ্বীপ দেশ বুলি ক'ব পাৰোঁ, এইটো চোৱা, জাপান এখন দ্বীপ ৰাষ্ট্ৰ। ই প্ৰায় 6852টা সৰু ডাঙৰ দ্বীপেৰে গঠিত। ইয়াৰ চাৰিওফালে সাগৰ আবদ্ধ, সেয়েহে ইয়াক দ্বীপ ৰাষ্ট্ৰ বুলি কোৱা হয়। মই তোমালোকক আগতে কৈ আহিলোঁ, যেনেকুৱা এইখন ডাঙৰ মহাসাগৰ, ইয়াতে সৰু সৰু বহুত দ্বীপ আছে। এনেকুৱা ঠাইত এখন এই দ্বীপবিলাক লগ লাগি জাপান সৃষ্টি হৈছে। 3 নম্বৰত কি দি আছে আমাৰ, জাপানৰ উদ্যোগৰ বিষয়ে চমুকৈ লিখা। উত্তৰ কি দি আছে, জাপান বিশ্বৰ অন্যতম উন্নত ঔদ্যোগিক দেশ। ইয়াত গাড়ী, ইলেক্ট্ৰনিক সামগ্ৰী, ৰবট, আকৰ্ষণীয় খেলনা, মোবাইল, কম্পিউটাৰ আদি উৎপাদন কৰা হয়। দেশটোৰ বিদ্যুৎ উৎপাদন, বিজ্ঞান আৰু প্ৰযুক্তিৰ উচ্চ উন্নতি ঘটিছে। তাৰপিছত তোমালোকৰ আৰু এটা কিতাপ আছে, সমাজ বিচিত্ৰাৰ, যিটো তোমালোকে চোৱা। 2টা কিতাপ থাকে তোমালোকৰ, এটাত জাষ্ট খালি তোমালোকৰ পাৰ্ট আছে আৰু এটাত অনলি খালি কুৱেশ্যন এনচাৰ আছে। সেই যিটো ছাবজেক্টত তোমালোকৰ অনলি কুৱেশ্যন এনচাৰ আছে, ইয়াৰে মই লৈ আহিছোঁ। প্ৰথমত চোৱা 1 নম্বৰ কি দি আছে আমাৰ, চেপ্টাৰ নম্বৰ 4ৰ মাটিকালিৰ ভিত্তিত সৰুৰ পৰা ডাঙৰলৈ একাধিক্ৰমে মহাদেশৰ নাম লিখা। ইয়াত দিয়া আছে, মানে আমি প্ৰথমত চোৱা কি এছিয়াটো ডাঙৰ, তাৰপিছত আছিল আফ্ৰিকা, তাৰপিছত উত্তৰ আমেৰিকা। কিন্তু সেই বস্তুটো তোমালোকে ইফালৰ পৰা নালিখি ইফালৰ পৰা লিখিবা। এই কুৱেশ্যনৰ এনচাৰটো যদি তোমালোকে মুখস্থ কৰিছা যে এছিয়া, আফ্ৰিকা, উত্তৰ আমেৰিকা, মানে ডাঙৰৰ পৰা সৰুলৈ মুখস্থ কৰিছা, সেই বস্তুটো তোমালোকে ইয়াত কি কৰিবা, ইফালৰ পৰা লিখি দিবা, তাতে তোমালোকৰ হৈ যাব। তাৰপিছত তোমালোকে আহা চেপ্টাৰ নম্বৰ 12। চেপ্টাৰ নম্বৰ 12টো ইয়াত তোমালোকে চোৱা, শুদ্ধ উত্তৰটো গ'ল চিন দিবা। ইয়াত এইটো শুদ্ধ হ'ব আৰু এইটো শুদ্ধ হ'ব, তোমালোকে এইখিনি দি দিবা। জাপান সম্পৰ্কে তলত দিয়া শুদ্ধ উক্তিবোৰ কাষত চিনবোৰ কৰা, এইটো তোমালোকে দিবা আৰু এইটো শুদ্ধ হয়। এতিয়া তোমালোকে আহা পেজ নম্বৰ 14, 5 নম্বৰ কুৱেশ্যন কি দিছে, তলত দিয়া খালী ঠাইত জাপানৰ প্ৰধান বৈশিষ্ট্যবোৰ লিখা। ইয়াত তোমালোকে লিখিবা, যেনেকৈ জাপান দিয়া আছে, ইয়াৰ প্ৰধান বৈশিষ্ট্যবোৰ আমাক ইয়াত লিখিবলৈ কৈছে। মই লিখি আনিছোঁ অলৰেডি, তোমালোকে ইয়াৰ পৰা চাই কিতাপত ধুনীয়াকৈ লিখি লৈ মুখস্থ কৰিবা। তাৰপিছত তোমালোকে আহা ছাত্ৰ ছাত্ৰীসকল, আৰু তোমালোকৰ নাই এইটো ছাবজেক্টত কুৱেশ্যন এনচাৰ, চ' মই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। তোমালোকে কি কৰিবা,
ভিডিঅ'টো ভালকৈ চালা যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ তোমালোকৰ বহুত সুবিধা হ'ব আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়াৰ পৰা পঢ়াই ষ্টাৰ্ট কৰি দিয়া কাৰণ 6ত নপঢ়িলে তোমালোকে 7ত ভালকৈ পঢ়িব নোৱাৰা কাৰণ 6ত তোমালোকে এটা অভ্যাস হৈ যাব নপঢ়াৰ কাৰণে সেইকাৰণে তোমালোকে 6ৰ পৰা অলপ ভালকৈ পঢ়ি লোৱা তেনেহ'লে তোমালোকে ক্লাছ 10 লৈকে মানে যাওঁতে তোমালোকৰ পঢ়াৰ অভ্যাসটো হৈ যাব তেতিয়াহে তোমালোকে ক্লাছ 10 আৰু 12টো ভাল ৰিজাল্ট কৰিব পাৰিবা। চ' আজি মই ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ। ভালকৈ পঢ়া আৰু জীৱনত আগুৱাই যোৱা।